মানে লজ্জাজনক এটা ঘটনা। গতিকে আমি পুনৰ আহ্বান জনাইছো আপুনি এই বিষয়টো হস্তক্ষেপ কৰক। অতি জোৰ পাইছি চলে লাগে জাগা নহব উজনি অসমত মুঠতে তত মিয়াৰ দবদবনি কোনো কাৰণতে নচলিব মানে যিসকলে তাতে ভাড়াঘৰত আছে দুখীয়া আপোনাৰ জীৱিকা নিৰ্বাহ কৰাৰ বাবে তাতে ডেম খুলিছে, কোনোবা কাম কৰিছে, কোনোবা হাজিৰি কৰিছে, কোনোবা ৰিক্সা চলাইছে, গতিকে কোনোবা চব্জিৰ বেপাৰ কৰিছে, তেখেতসকলে ৰুমে ৰুমে গৈ এই ধৰণৰ দাবী ধমকি দিয়াৰ অধিকাৰটো পালে ক'ত? শুনিলে নহয় কি ক'লো শুনিলে নাই নচলিব মানে নচলিব কোনটো আইনত কোনটো ছেকশ্যনত কোনটো এক্টত কোনটো ছেকশ্যনত এই কথাটো স্পষ্ট কৰিব দিয়ক। সিহঁতক উজনি অসমত মিয়াৰ দবদবনি নচলিব। ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত ধৰণৰ দবদবনি নচলিব। গতিকে এই ধৰণে এইবিলাক নচলে। এটা ৰাজ্যত এই ধৰণৰ এটা অশান্তিময় এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব। বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ হয় চাওক, আজি বিশেষকৈ উজনি অসম কেইবাটাও সংগঠনে তাতে থকা যিটো বাংলাভাষী মুছলমানসকল গোটেই আপোনাৰ নামনিৰ পৰা বিভিন্ন জিলাৰ পৰা গৈ তাতে ভাড়াঘৰ থাকি কোনোবাই ডেম্পত ব্যৱসায় কৰি আছে, কোনোবাই তাতে হাজিৰা কাম কৰে, কোনোবাই ৰিক্সা চলায়, বিভিন্ন ধৰণৰ কৰ্ম মানে কাম মানে আপোনাৰ কৰ্ম নিজৰ ৰোজগাৰৰ বাবে এঠাইৰ পৰা আন ঠাইত মানে যায়। গতিকে নামনিৰ পৰা যিখিনি মানুহ গৈছে, আজি কেইবাটাও সংগঠনে গৈ তাতে গৈ ঘৰে ঘৰে ৰুমে ৰুমে গৈ মানে 24 ঘণ্টাৰ এটা আল্টিমেটাম এটা দিছে। 24 ঘণ্টাৰ ভিতৰত মানে উজনি ত্যাগ কৰিব লাগিব। আপোনাৰ ডেম্পৰ যিটো দোকানত গৈছে, ডেম্পো কৈছে 24 ঘণ্টাৰ ভিতৰত এইবিলাক লৈ খালী কৰিব লাগিব। তাৰমানে এটা অদ্ভুত এটা মানে পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে। আৰু ইতিমধ্যে দেখোন উজনি অসমত বৰ্তমান ল এণ্ড অৰ্ডাৰ চলা নাই। উজনি অসমত মই আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি আপোনাৰ উজনিত SP DC এইবিলাকৰ কিন্তু কাম আছেনে নাই? তাতে আৰক্ষীৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আছেনে নাই? তাতে আইনৰ শাসন চলিছেনে নাই? যদি কোনোবা সন্দেহজনক বুলি কৈছে, আচ্ছা ভাই যদি সন্দেহজনক DC কিয় আছে ভাই, SP কিয় আছে? গতিকে কোনোবা সংগঠনে কেনেকৈ গৈ আইন বহিৰ্ভূতভাৱে এই ধৰণৰ গৈ কোনোবা ব্যক্তিক দাবী ধমকি দিব পাৰে, 24 ঘণ্টাৰ আল্টিমেটাম দিব পাৰে? গতিকে আপুনি নিমাত। গতিকে আপুনি অসমত এটা মানে সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে ঠেলি দিব বিচাৰিছে, ইতিমধ্যে স্পষ্ট হৈছে। গতিকে চাওক, আপুনি মুখ্যমন্ত্ৰী, আপোনাৰ ইতিমধ্যে উচ্ছেদ কৰিছে উৰিয়াংঘাটত, উচ্ছেদ কৰিছে এনক্ৰচাৰ আছিল। আমি কি কৈছোঁ যে ভাৰতীয় নাগৰিকক আপুনি সংস্থাপন দিয়ক। ইতিমধ্যে আপুনি কৈছে হয় প্ৰতিজন ভাৰতীয় নাগৰিকক মই সংস্থাপন দিম। ভাল কথা, আপুনি সংস্থাপন দিয়ক। গতিকে তাতে নামনিৰ মানুহ যে যাব নোৱাৰিব, এইটো কেনেকুৱা ধৰণৰ কোনটো আইনৰ কথা, কোনটো ছেকশ্যন? গতিকে মইতো BNS বা BNSSৰ কোনো ধৰণৰ হেৰি পোৱা নাই এতিয়ালৈকে যে নামনিৰ মানুহ উজনি যাব নোৱাৰিব। নে এই যিসকল সংগঠনৰ কেইজন ব্যক্তিয়ে ৰুমে ৰুমে গৈ এই ধৰণৰ আল্টিমেটাম দিয়ে, তেখেতসকলে লিখা পঢ়া কৰিছে নে নাই? তেখেতে আইন জানে নে নাই? এটা দেশত এটা আইন আছে, আইনৰ শাসন চলে। সেই ব্যক্তিসকলক যি ধৰণে দাবী ধমকি দি যিটো অপমান কৰা হৈছে, সেইখিনি মানুহ নহয় নেকি? সেইখিনি ভাৰতীয় নাগৰিক নহয়? তেখেতসকলে কি মানে নিজৰ আত্মসন্মান নাই নেকি? তেখেতে বাংলাভাষী মুছলমান বুলি কি মানুহ নহয় নেকি? তেখেতে অসমীয়া নহয় নেকি? অসমৰ বাসিন্দা নহয় নেকি? ভাৰতীয় নাগৰিক নহয় নেকি? গতিকে এই ধৰণে এইবিলাক বন্ধ কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়। আজি অসমৰ বাংলাভাষী মুছলমানৰ মুখ্যমন্ত্ৰী, অসমীয়াৰ মুখ্যমন্ত্ৰী, আপুনি বেংগলী ভাষী হিন্দুৰ মুখ্যমন্ত্ৰী, বড়ো ভাইসকলৰ মুখ্যমন্ত্ৰী। গতিকে আপুনি অসমৰ মুখ্যমন্ত্ৰী এজ হ'ল। গতিকে আপুনি এই ধৰণৰ আইন বহিৰ্ভূতভাৱে এটা কোনো ধৰণৰ মানে বাংলাভাষী মুছলমান হোৱাৰ বাবেই এই ধৰণে ৰুমে ৰুমে গৈ তেখেতসকলক দাবী ধমকি দিয়া, দুখীয়া মানুহ নিৰীহ মানুহ তেখেতসকলে তাতে গৈ ডেম এটা কৰি মানে জীৱিকা নিৰ্বাহ কৰি আছে। তেখেতসকলে ডেম্পৰ গৈ 24 ঘণ্টা আল্টিমেটাম দিব পাৰে। এইটো একদম নিউজৰ পৰা 8 লাখ 9 লাখ এটাকে চেনেল ভিউজ হৈছে। আপুনি এইটো দেখা নাই নেকি? আপোনাৰ SP তাতে নাই নেকি? আপোনাৰ DC নাই নেকি? তাতে ৰুলছ অফ ল নাই নেকি? এই ধৰণৰ ল ব্ৰেক কৰি আছে আপোনালোক এই উজনি অসমত। তাৰপিছত আপুনি নিমাত কিয়? গতিকে আচৰিত হ'ব লগা কথা। এটা মানে গণতন্ত্ৰ দেশত এই ধৰণৰ গণতান্ত্ৰিক চৰকাৰ থকাৰ পিছতো ইয়াত কোনো ৰাষ্ট্ৰপতি শাসন চলা নাই নহয়। গণতান্ত্ৰিক চৰকাৰ থকাৰ পিছত আপুনি মুখ্যমন্ত্ৰী থকাৰ পিছত এই ধৰণৰ এটা আল্টিমেটাম দিব পাৰে এটা কমিউনিটিৰ এগেইনষ্টত। গতিকে তাৰপিছত আপুনি নীৰৱতা অৱলম্বন কৰাটো অতি দুৰ্ভাগ্যজনক আৰু নিৰ্লজ্জতা মানে লজ্জাজনক এটা ঘটনা এটা।
গতিকে আমি পুনৰ আহ্বান জনাইছোঁ আপুনি এই বিষয়টো হস্তক্ষেপ কৰক যিসকলে তাতে ভাড়াঘৰত আছে দুখীয়া আপোনাৰ জীৱিকা নিৰ্বাহ কৰাৰ বাবে তাতে ডেম খুলিছে কোনোবা কাম কৰিছে কোনোবা হাজিৰি কৰিছে কোনোবা ৰিক্সা চলাইছে গতিকে কোনোবা চব্জিৰ বেপাৰ কৰিছে তেখেতসকলে ৰুমে ৰুমে গৈ এই ধৰণৰ দাবী ধমকি দিয়াৰ অধিকাৰটো পালে ক'ত কোনটো আইনত কোনটো ছেকশ্যনত কোনটো এক্টৰ কোনটো ছেকশ্যনত এই কথাটো স্পষ্ট কৰিব দিয়ক সিহঁতক গতিকে এই ধৰণৰ এইবিলাক নচলে এটা ৰাজ্যত এই ধৰণৰ এটা অশান্তিময় এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আপুনি গতিকে এই মানে শান্তিৰ অসমখনৰ এটা অশান্তিৰ বিষ বাষ্প বিয়পাই এই ধৰণৰ অশান্তি কৰি গৈছে গোটেই অসমখনত এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আপোনাৰ পৰা এই ধৰণৰ এটা অস্থিৰ পৰিৱেশ এটা বিশৃংখলতাৰ এটা পৰিৱেশ কেতিয়াও কোনো আশা কৰা নাছিল